হেল্ল' বন্ধু বান্ধৱীসকল, আসাম পুলিচ APUBৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান আনিছোঁ। আপোনালোকে কিমান উত্তৰ কৰিব পাৰা কমেণ্ট কৰি জনাই দিবা। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিবা। আজিৰ প্ৰথমটো কুৱেশ্যনটো হৈছে অসমৰ ক'ত প্ৰথমে চাহ খেতি কৰা হৈছিলে? অপশ্যন 4টা দিয়া আছে। ইয়াৰে উত্তৰ হ'ব অপশ্যন চি, চাবুৱা। নেক্সট কুৱেশ্যন, অসমৰ চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? অপশ্যন এ 1835 চনত, অপশ্যন বি 1840 চনত, অপশ্যন চি 1839 চনত, অপশ্যন ডি 1838 চনত। ইয়াৰে উত্তৰ হ'ব অপশ্যন চি 1839 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ UPI কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে? অপশ্যন দিয়া আছে 2015, 2016, 2019, 2014। ইয়াৰে উত্তৰ হ'ব অপশ্যন বি 2016 চনত। নেক্সট কুৱেশ্যন, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিলে? অপশ্যন দিয়া আছে 1901, 1906, 1911, 1935। ইয়াৰে উত্তৰ হ'ব অপশ্যন এ 1901 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ আমাজন বুলি কোৱা হয়? অপশ্যন দিয়া আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে উত্তৰ হ'ব অপশ্যন এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি? ইয়াতে অপশ্যন দিয়া আছে। ইয়াৰে উত্তৰ হ'ব অপশ্যন বি, আসাম টি কোম্পানী। নেক্সট কুৱেশ্যন, শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন দিয়া আছে শোণিতপুৰ, ধুবুৰী, গোৱালপাৰা, দৰং। ইয়াৰে উত্তৰ হ'ব অপশ্যন চি, গোৱালপাৰা। শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন দিয়া আছে 7 অক্টোবৰ, 25 ফেব্ৰুৱাৰী, 10 মাৰ্চ, 10 ডিচেম্বৰ। ইয়াৰে উত্তৰ হ'ব অপশ্যন এ 8 অক্টোবৰ। বায়ু সেনা দিৱস 8 অক্টোবৰত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ কিমানখন হাতী সংৰক্ষণ বনাঞ্চল আছে? ইয়াতে অপশ্যন দিয়া আছে 1খন, 5খন, 6খন, 8খন। ইয়াৰে উত্তৰ হ'ব অপশ্যন বি 5খন। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতে অপশ্যন দিয়া আছে। ইয়াৰে উত্তৰ হ'ব অপশ্যন ডি, পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে পেৰিছত। নেক্সট কুৱেশ্যন, অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিলে? ইয়াতে অপশ্যন দিয়া আছে। ইয়াৰে উত্তৰ হ'ব অপশ্যন এ 1959 চনত। নেক্সট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎতম তেল শোধনাগাৰ কোনটো? ইয়াতে অপশ্যন দিয়া আছে 4টা। ইয়াৰে উত্তৰ হ'ব অপশ্যন চি, ডিগবৈ শোধনাগাৰ। নেক্সট কুৱেশ্যন, কোনখন নদীয়ে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়? ইয়াতে অপশ্যন দিয়া আছে। ইয়াৰে উত্তৰ হ'ব অপশ্যন এ, জীয়াভৰলী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী গৰাকীৰ নাম কি? অপশ্যন দিয়া আছে ৰঞ্জিত কুমাৰ দাস, অজন্তা নেওগ, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা। ইয়াৰে উত্তৰ হ'ব অপশ্যন ডি, জয়ন্ত মল্ল বৰুৱা।